আহিবনে বাসুদেৱ দল বুলি কোৱা হয় ইয়াক দলগুৰি কলাবাৰী শোণিতপুৰ আছিল আগত এতিয়াতো বিশ্বনাথ চাৰিআলি হ'ল নতুন জিলা জনশ্ৰুতি মতে ইটাৰে নিৰ্মিত এই দলটি চুলিকফাৰ ওৰফে লৰা ৰজাই 1979 পৰা 81 খ্ৰীষ্টাব্দত সজায় আৰু তেওঁৰ গুৰু দক্ষিণপাট 17 শতাধিকাৰক ইয়াৰ ৰাজহবিহীন মাটিৰ সৈতে দান কৰে চলিকফাৰ ৰজাই বনাইছিলে এই দলটি বাসুদেৱ দল বুলি কোৱা হয় ইয়া হ'ল বাসুদেৱ দল খুব এটা সুন্দৰ মনোমোহা পৰিৱেশ চাৰিওফালে ফুল ধুনীয়াকৈ পোৱা আছে এই তাত এটা গাঁত আছে ভিতৰত এই গাঁতটোৰ পৰা এই সিফালে এটা পুখুৰী আছে নহয় সেই পুখুৰীত এটা সুৰংগ আছে বুলি কোৱা হয় এতিয়া বন্ধ হ'ল বাৰু চাকি বন্তি দিলে সোণৰ বস্তু বাচন বৰ্তন দিয়া হয় তাত আছিলে আৰু তাত আছিলে এতিয়া এই তেতেলীজোপা তেতিয়াই সেই ৰজাৰ দিনতে হেৰি হোৱা তেতেলী নহয় নেকি এজোপা আছিলে মৰিলে সেইজোপা সেইজোপা তেতেলী গছ ৰজাৰ দিনৰ তেতেলী ইয়াত বিহুমেলা হেৰি হয় উৎসৱ হয় বহাগ বিহুত বিহু মেলা উৎসৱ হয় এইটো বনমালী শ্ৰী শ্ৰী বনমালী দেৱৰ জন্মস্থান ইয়াতে হৈছিল বনমালী কৃষ্ণ 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 নম ভগৱতে বা বাসুদেৱায় শ্ৰী শ্ৰী বনমালী দেৱৰ জন্মস্থান শ্ৰী শ্ৰী দক্ষিণ পাটকলাবাৰী আদি সত্ৰ দলগুৰি ইয়াত বিহু মেলা হয় আৰু ইয়াত ফিল্ডত বিহু তোমাৰ নামটো কি মাইনা দল কি আছে ইয়াৰ ভিতৰত এটা মস্ত পুখুৰী আছিলে ইয়াত এই পুখুৰীৰ লগত কানেকশ্যন আছিলে এতিয়া নাই দেখা পায় নেকি এতিয়া মানে সেই পোট খাই গ'ল যে 50 চনৰ ভূমিকম্পত দলটো বহি যোৱা নুখুলে ফেলে তলা মাৰি থোৱা আছে এই পূজাৰী আহিলে খোলে এইটো চাইজৰ পৰা ওপৰলৈ দিয়া অলপ বেকাৰটো সেয়া হ'ল দৌল ইয়াত হেৰি মাজত এটা নাট আছে ইয়াৰ পৰা কানেকশ্যন ইয়াত মানুহ পৰিলে তাত ওলাই যায় ইয়াত মানে সোণৰ চাকি বন্তি দিলে এই বাচন বৰ্তন দিয়ে ইয়াত আজিকালি নিদিয়া হ'ল আজিকালি মানুহবোৰ এইটো নতুনকৈ কালাৰ কৰিব চাগে এইটো কালাৰ মানে চিমেণ্ট লগাইছে অলপ এয়া হ'ল দৌল গহপুৰত আছে বনাই আছে হোৱাগে নাই এয়া হ'ল বাসুদেৱ দৌল মূৰ্তিবিলাক খণ্ডিত কৰা আছে ৱালত পুৰণা মূৰ্তিবিলাক ধৰিব নোৱাৰি ধুনীয়াকৈ বনাই থোৱা আছে ভাল এইবিলাক পুৰণা নাথাকিলে বাও ৰজাৰ দিনৰ দলগুৰি পুখুৰী ন দলগুৰি পুখুৰী
এই সিফালে পানীটো ওলাই যায় নেকি? আপিনি পানীটো আগতে নাছিলে, আজিকালি ওলাই যায়। নতুনকৈ ওলাই দিছে। ৰজাদিনীয়া পুখুৰী। আচ্ছা, আপোনাৰ ঘৰ ইয়াতে নহয় জানো? বিহু মেলা পাতে ইয়াতে।